নমস্কাৰ নমস্কাৰ মই তো লাজ নিদিবচোন আহক আহক বহক আমি আপোনালোকৰ কাৰণেই বাট চাই আছিলোঁ ৰাজু ইয়াতে আছিল কিবা এটা কাম আছে বুলি এই মাত্ৰ ওলাই গৈছে ৰাজ আপুনি এইবোৰ কি কৈছে মিছেছ চৌধুৰী কিয় কি হ'ল কিন্তু ৰাজটো আমাৰ লগতে আছে গুড ইভিনিং এভৰিবডি ৰাজ এও মানে হেৰা নিশ্চয় কিবা এটা ভুল হৈছে হে ভুল নহয় মন্দিৰা স্মিতাক মাতা স্মিতা তেওঁক জিনা বুলি মাতিলেহে ভাল পায় জিনা স্মিতা জিনা এতিয়ালৈকে অহা নাই যে জিনা স্মিতা কি হৈছে এইবোৰ মিষ্টাৰ দত্ত জিনা মোৰ ছোৱালীৰ বান্ধৱী কিন্তু মই এতিয়া ঠিক বুজিছো ইয়াৰ পাছত কাৰ স্বাৰ্থ আছিল সেইকাৰণে মই তোক বাৰে বাৰে সকিয়াই আছিলো যে জুইৰ লগত খেলা নকৰিবি কিন্তু নাই সঞ্জয় চৌধুৰীৰ সম্পত্তিৰ লোভত অমৰদা সৰি মই মিছা কথা নকওঁ তোমাৰ পৰা সুজিত দত্তৰ ভাগ্য পৰিৱৰ্তনৰ কথা জানি মোৰো লোভ হৈছিল আৰু সেইকাৰণে মই স্মিতাৰ কাষ চাপিছিলোঁ আজি হয়তো কোনেও বিশ্বাস নকৰিব যে আজি মই স্মিতাক ভাল পাওঁ তেওঁ দেউতাকৰ ঐশ্বৰ্যৰ প্ৰতি মোৰ আজি আৰু কোনো লোভ নাই কিন্তু চা মই ভাবো তই এতিয়া মাত্ৰ এটা কামকে কৰিব পাৰ অমৰদা সকলো কথা অকণো লোকধাক নকৰাকৈ মিষ্টাৰ চৌধুৰীক কৈ দে কিন্তু তোৰ হাতত কিন্তু সময় কম ৰাজ তিল তিলকৈ মৃত্যুমুখলৈ যোৱাতকৈ যি হয় হৈ যাবলৈ দে কৈ দে তেখেতক সকলো কথা নাই নাই এইটো নহ'ব ভুল হ'ল যি হ'ল মই কিন্তু জিনাৰ বাহিৰে আৰু কাৰো কথা ভাবিব নোৱাৰো কিন্তু তুমিতো মিষ্টাৰ চৌধুৰীহঁতৰ কথাটো ভাবিব লাগিব তেওঁলোকে ৰাজকে তুমি বুলি ভুল কৰিহে ভুল হ'ল ভালেই হ'ল নহ'লে জানো মই জিনাক পালোহেঁতেন বোলা এতিয়া জিনাহঁতৰ ঘৰলৈ যাওঁ কি কথা ক'বলৈ আহিছ এতিয়া ৰাতি 12টা বজাত তই মানুহ জগাই বিয়াৰ কথা কবিগৈ নেকি নহ'ব এতিয়া কি কৰিবলৈ ইয়ালৈ আহিছা মানি লৈছো তোমাৰ টকা পইচা নাই কিন্তু তুমিতো এজন উচ্চ শিক্ষিত ল'ৰা তাৰ পাছতো তুমি কেনেকৈ ভাবি ল'ব পাৰিলা যে মিছা কথা কৈ কাৰোবাক প্ৰেমৰ সাফল্যৰ জালত বন্দী কৰি তুমি তোমাৰ নিজ অভিসন্ধি পূৰণ কৰিব পাৰিবা আপুনি আগতে মনে মনে থাকা মনে 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 এই দুভাগ ৰাতি তোমাৰ নিচিনা কাৰোবাক মই মোৰ ঘৰত যে সোমাবলৈ দিছো তাৰ কাৰণ মাত্ৰ এটাই মই মোৰ ছোৱালীৰ হৈ তোমাক এটা কথা ক'বলগীয়া আছে ভৱিষ্যতে কেতিয়াবা ভুলতো যেন স্মিতাৰ নাম তোমাৰ মুখলৈ নানা এতিয়াৰ পৰা তোমাৰ মুখত তাইৰ নাম উচ্চাৰণ হ'লে সেয়া হ'ব তাইৰ বাবে অভিশাপ গইন লাইটবোৰ নুমুৱাই দৰ্জাবোৰ বন্ধ কৰি দে আপোনাৰ একো ক'বলৈ নাই মই আৰু কি ক'ম কিন্তু মোক মাত্ৰ এটা কথাই কোৱা স্মিতাৰ এতিয়া কি হ'ব